Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জনাইছোঁ সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আইটি ভিডিঅ' লাইক কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ খেলৰ ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ছেটাৰডে দাদা মাংস গৈছে আৰু ইফালে পিনাকৰণি ৰিমিক একেবাৰে চবৰ কাৰণে ৰিমিক বনাই দিওঁ আৰু আনিছে দেউতাই আনিছে আৰু অলপ আগত বজাৰ কৰি আনিছে টাইম বেছি হয় দেই 11টা মানে 11:30 পাৰ হৈছে গাজু হৈ আছে তাইকো ধুৱাব লাগে সেইকাৰণে ৰৈ আছোঁ নহ'লে কেতিয়াবা ভাতটো এই কিবাতে বনাম লাইনতে বনাম বাৰু এয়া আনিছে মাছৰুম আৰু এয়া গাজৰ আৰু এই কেইটামান নেমু টেঙা নগাকৈ উঠিছে চাগে লাহেকৈ বনাম আৰু তাইক ধুৱাই মেলি লওঁ আৰু ইফালে আজি আলুৰ দম বনাম আৰু পষ্ট মানে পপিচিত যে তাৰ লগত বনাম পপিচ মানে দেউতা আনিব পাহৰিলে আকৌ গৈছে দেউতাই সেই বাৰু বাপেকে লটকাই থৈছে ছোৱালীৰ কাৰণে খেলিবলৈ তো লাহেকৈ বনাম আৰু ভাবি ব্লগটো ষ্টাৰ্ট কৰিব লাগিব এইফালে মাছৰুম বনাম তাৰপিছত বনাম আলুৰ দম বনাম আৰু এইফালে তিতাকেৰেলা ভাজি হ'ব তাৰপিছত দালি হ'ব এই আৰু আজি আমাৰ মেনু আলুৰ দম মই কেনেকৈ বনাওঁ দেখুৱাম বাৰু ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব শেষলৈকে মই এতিয়া অকণমান আলুখিনি বাকলি গুচাই লওঁ আমাৰ ঘৰৰ পৰা আনিছিলোঁ যে নতুন আলু সেই আলুৰে বনাম আৰু পুৰণা আলুৰে নবনাওঁ তো সেই আলুৰে কেইটামান বাকলি গুচাই থওঁ গাগি নুঠালৈকে বহি বাকলিখিনি গুচাই লওঁ আৰু মই এইখিনি আলুৰে হৈ যাব আৰু এইফালে হৈ আছে পনীৰ নহয় মাছৰুম আৰু আলু হৈ আছে আৰু এইফালে তিতাকেৰেলা ভাজি পপিচিটখিনি পটাত পিচি লওঁ এতিয়াই পিচি লওঁ আৰু চবখিনি হোৱাৰ লগে লগে তিতাকেৰেলা ভাজি আৰু অকণমান হওক আৰু ৰঙাকৈ হওক আৰু ইয়াতে মছলাখিনি মানে একেলগতে আলু আৰু মাছৰুমে একেলগতে মছলা দি দিছোঁ আৰু অকণমান পানী লৈছে পানীখিনি শুকাই আছে আৰু বহুত পানী ওলাইছে দেই মাছৰুমৰ পৰা আৰু ইয়াৰ পটাত পপিচিটখিনি পিচি গাগি উঠিলে তাইক ধুৱাই মেলি দিলোঁ এতিয়া মাৰ লগত মানে আছে আৰু ছাগলী ফালে বেহে কৰে যে তাইও মানে কপি কৰি আছে ছাগলী ফালে গৰু বেহে কৰে গৰু কপি কৰি আছে দেই মই পটাপট বনাই লওঁ ভাতো ইফালে আমাৰ অলৰেডি হ'বই চাগে লাইন গৈছিলে আকৌ আহিলে লাইন হ'বই আৰু লাইন গৈছিলে দেই 5 মিনিটৰ কাৰণে লাইন গৈছিলে কিন্তু যিহেতু এইটো গৰম থাকে হৈ থাকিব টেনশ্যন লোৱা নহয় সেইকাৰণে মই পানীও মানে শুকাই গৈছিলোঁ এই আলুখিনি যিহেতু মই নিৰামিষ বনাম পিঁয়াজ নহৰু নিদিওঁ আৰু ইয়াতে মই চব মানে গুড়া মছলা দিছোঁ অকণমান আদা থেতেলি দিছোঁ হালধি গুড়ি তাৰপিছত জলকীয়া গুড়ি ধনিয়া গুড়ি নিমখ চব ইয়াতে এড কৰিছোঁ পানী বেপাৰ হৈ গৈছে এইখিনি পানী হৈ যাব আৰু নিদিওঁ গৰম মছলা A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত অনুষ্ঠাকো লগ পালোঁ বাহিৰত কিনা বৰষুণ দি আছে আৰু মই মানে চাহ বনাই আছোঁ আৰু মই এইফালে চাহ আইতাকৰ বেগ লৈ বুটৰ পিন্ধি গৈছিলোঁ দেই মায়ে মাত্ৰ আহিছে মানে বেগ লৈ আছে অকণমান চিৰা ভাজি কৰিছিলোঁ দিছিলোঁ খুৰমা পেলাই দিলে সেই আৰু চিৰা ভাজি আৰু খুৰমা সেইদিনা পূজাৰ পৰা নাই আছে নিমকি শেষ হৈছে খুৰমাখিনি লৈ গৈছোঁ সেয়ে খাই মেলি মায়ে গৈছে আৰু আহিলে বৰষুণ মানে অলপ অলপকৈ দি আছে বেছি জোৰো দিয়া নাই আৰু খাই মেলি সেই ৰুমত যাওঁ
কেমেৰা আৰামত বহি বহি হেল্ল' পাপা হেল্ল' পাপা গাৰ্গীক মাহঁতৰ তাতে শুৱালোঁ আৰু আজি মানে এই ৰাতিপুৱা মানে শুই উঠিছিলে যে সেই শুৱা আৰু দুপৰীয়া আৰু শুৱা নাই দেই মই মানে অকণমান শুইছোঁ মাৰ লগত খেলিছোঁ মা মানে শুৱা নাই দাদা যিহেতু লাইনত গৈছে তহঁতৰ দাদাৰ 4:30মান বাজিছে সেইকাৰণে মায়ে মানে শুৱা নাই ৰৈ আছিলে তো গাৰ্গী মায়ে লৈ ফুৰা মেলা কৰি আছিলে তেনেকৈ মানে অকণমান ভাবিলোঁ শু আৰু একদম এনেকুৱা টোপনি আহিছিলে মোৰ চকু বিষাই আছিলে অকণমান পটককৈ উঠা হয় ৰাতিপুৱা তাই উঠি দিয়ে যে তাই উঠিলে আৰু শুবই নোৱাৰি তেনেকৈ মানে উঠি দিয়া হৈছে কেতিয়াবা নহ'লেও ঠিক আছে কিন্তু কেতিয়াবা আকৌ চকু ইমান বিষাই মানে শুবই লাগে তেনেকৈ মানে অকণমান 1 ঘণ্টা আধা ঘণ্টামান শুলোঁ আৰু তো শুই মেলি অলপমান তাইক খেলি আছে ইফালে ফুৰা দাদা আহিছে তাৰ লগত অকণমান ভাত খালে ফুৰা মেৰা কৰিলে তাৰপিছত এই গিল মানে দেউতাক ওলাই গৈছিলে দেই দেউতা সদায় ভাগৱত পাঠ শুনিবলৈ যায় দেউতাই গৈ আছিলে দেউতাও মানে পিছে পিছে কান্দি আছে যাবলৈ গিলটো অকণমান মানে লাহেকৈ মই বন্ধ কৰিব খুজিছিলোঁ সেইমতে অকণমান ইয়াতে লাগিছে আৰু তাই বেছিকৈ লগা নাই মানে এনেই টুককৈ লাগি গৈছে আৰু সেই অকণমান কানে মেনা কৰিলে তাৰপিছত চেলেক খুৱাই মেলি খোৱালোঁ আৰু তাতে খুৱাই থৈ দিছোঁ আৰু ইয়াতে থাকিলে অকলে অকলে যিহেতু মই তাতে টিভি চিভি চাম সেইকাৰণে তাতে থোৱালে মানে মাৰ লগত থাকিব আৰু টেনশ্যন ফ্ৰী হৈ থাকিম এতিয়া যদি উঠে আকৌ উঠাই দিম আৰু আকৌ খুৱাই দিম যদি উঠে নুঠিলেতো নায়েই বাৰু এই দেউতা আহিছে কথা পাতি আজি উঠিব পাৰে চাগে তো উঠিলেতো ভালেই বাৰু খুৱাই দিব পাৰিম আৰু ৰাতি কাৰণে বনাব লাগিব ৰুটি বনাম আৰু আলু ভাজি কৰিম চাগে তো পিনাকৰ নিৰামিষ যিহেতু সেইকাৰণে ৰুটি বনালে সিও খাই ভাল পায় সি আহি আছে বুলি কৈছে আৰু আহক আহিলে একেলগতে বনাম আৰু একেলগতে বনাই হ'লে কিবা এটা ভাল লাগে ন পিনাকে হাজবেণ্ডে যদি অকণমান হেল্প কৰে হেল্প বুলি কি এনেই লগত থাকিলে ভাল লাগে আৰু সি আকৌ লগত থাকিলে মানে পটাপট হৈ যাব নহ'লে অকলে বনাব লগা হয় আৰু তো গাইজ আমাৰ ইফালে ৰুটি বনোৱা হৈ আছে আলু ভাজি তো বেলি দিলোঁ মই পিনাকে মানে ফুৰি আছে আৰু এয়া হৈছে আলু ভাজি আৰু এয়া হৈ আছে ফুৰি এখাতে বনাইছে অকণমান মানে অকণমান ভাতটো ভাল পাইছে আৰু তুমি এত বড় পরিয়ে করে বানালাম ফুললে গেল মজাকে বনাই আছে দেই তেনেকৈ পুৰি আছে মই বেলি লৈ দিয়ে মানে পুৰি আছে তো গাৰ্গী ফালে শুই আছে মাক মানে ক'লোঁ মানে আমাৰ ৰুমত বহি থাকিব লাগে কাৰণ তাই উঠি দি আছে উঠি আকৌ আগফালে আহি যায় ভয় লাগে সেয়ে আৰু মাক ক'লোঁ মানে আমাৰ ৰুমত অকণমান বহি থাকিবলৈ আৰু তো বনাই মেলি চবেই আহিলে আৰু ফালে বৰষুণ পৰি আছে দেই বাহিৰত একদম ধুনীয়া বৰষুণ পৰি আছে আজি বতৰটো মানে ইমান ঠাণ্ডাও নাই ইমান গৰমো নাই একদম ধুনীয়া বতৰ দিছে মানে সেয়া আছে বৰষুণ দি আছে কিনকিনীয়া হৈ গ'লে খাম আৰু তো যি নহওক আজি ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু জনাটো ছাবস্ক্ৰাইব কৰিলেও কেতিয়া নকৰিব আকৌ কমেণ্ট ব্লগৰ সৈতে ভালে থাকক বাই বাই